এই গুরুদেবের খারাপ, শরীর খারাপ, এটা দিকে না, একটু পিছনে রাখো, ওইদিকে রাখো, অনেক কিছু হবে, এখন এটা খুবই খারাপ, 50 বার হয়ে গেছে এখন, আর তোমারটা খেলা আবার 50 বার হয়ে যাবে। এগুলো একটু লাগিব, এগুলো খাম। মানে বিভীষণ মহারাজৰ চিৰা পানী খোৱা আৰু বিদেশী ভক্তৰ ব্ৰেড খোৱাৰ যিটো দিহা, এইটো গুৰু মহাৰাজে ক'ৰবাত ধুলিচ্ছাদ কৰি দিলে, কৈ একদম চবৰ আগতে এইটো উলিয়াই একদম পুৰা খাই দিলে। কৈছে তৃপ্ত হইলাম আমি। তাৰপিছতে ডাক্তৰ এজন আছিল, তেতিয়া কৈছে কি হ'ব যে গুৰু মহাৰাজৰ ইয়াৰ পাছত, কাৰণ নতুন চাল আঠা থাকে, এনেই পেটৰ ৰোগ হয়। তাৰপিছত গুৰু মহাৰাজৰ পেট ভাল লাগিছে। মানে গুৰু মহাৰাজে ইমান মানে আদৰ সাদৰ কৰে সকলোকে, ভাবিলেই মানে আমাৰ ভয় লাগি যায়। যাই হওক, গুৰুজীবৰ এই যে পবিত্ৰ এটা দিন, ৭৬তম দিৱস ব্যাস পূজা, আমি আশা ৰাখিছোঁ গুৰুদেৱ আমাৰ মাজত সদায় থাকিব, আৰু গুৰুদেৱ থাকিব নাথাকিব এইটো